Nested for loop in Bash spoken tutorial লৈ স্বাগতম এই টিউটোৰিয়েলটোত আমি nested for loop এটা উদাহৰণৰ সহায়ত শিকিম এই টিউটোৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু GNU Bash টাঙৰণ 4.1.10 অনুগ্ৰহ কৰি মন কৰিব GNU Bash টাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে এই টিউটোৰিয়েলটো শিকিবলৈ আপুনি বেছত লুপছৰ সৈতে পৰিচিত হ'ব লাগিব সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক আহক আমি নেষ্টেড লুপৰ এটা পৰিচয়ৰে আৰম্ভ কৰো এটা লুপৰ ভিতৰত থকা লুপ এটাক নেষ্টেড লুপ হিচাপে জনা যায় আহক আমি গাঁথনিটো চাওঁ বৈশিষ্ট্য ফৰ লুপ সমীকৰণ 1 2 3 আভ্যন্তৰীণ ফৰ লুপ সমীকৰণ 1 2 3 স্টেটমেন্ট 1 স্টেটমেন্ট 2 আভ্যন্তৰীণ ফৰ লুপৰ শেষ বৈশিষ্ট্য ফৰ লুপৰ শেষ আহক আমি নেষ্টেড ফৰ লুপৰ এটা উদাহৰণ চাওঁ প্ৰথমে আহক আমি ডাইৰেক্টৰী গঠনটোৰ দ্বাৰা যাওঁ ইয়াত ডেস্কটপত সিম্পল নেষ্টেড ফৰ নামৰ এটা ডাইৰেক্টৰী আছে আহক ইয়াক খুলো আমাৰ ওচৰত সাব ডাইৰেক্টৰীজ টেষ্ট test2 আৰু test3 আৰু এটা বেছ স্ক্ৰিপ্ট আছে প্ৰত্যেক সাব ডাইৰেক্টৰীত বহুতো টেক্সট ফাইলছ আছে এতিয়া আমি আমাৰ কোডলৈ যাম এই প্ৰগ্ৰামটোৱে প্ৰত্যেক সাব ডাইৰেক্টৰীত থকা সকলো ফাইলসমূহ দৰ্শিত কৰে অনুগ্ৰহ কৰি মন কৰিব যে একেটা লাভ কৰিব পাৰি এটা একক শাৰী কমান্ড ls-1 -r test asterisk ব্যৱহাৰ কৰি কিন্তু আমি এইটো এটা ফৰ লুপ ব্যৱহাৰ কৰি কৰিম মন কৰিব যে আমাৰ বেছ স্ক্ৰিপ্টৰ নাম হৈছে nested-for.sh এইটো আমাৰ চিভেং শাৰী এইটো হৈছে বৈশিষ্ট্য ফৰ লুপ এই ফৰ লুপটোৱে টেষ্ট নামেৰে আৰম্ভ হোৱা ডাইৰেক্টৰীৰ বাবে পৰীক্ষা কৰিব প্ৰথম ইকো শাৰীটোৱে সাব ডাইৰেক্টৰীৰ নামসমূহ দৰ্শিত কৰিব দ্বিতীয় ইকো শাৰীটোৱে এটা খালী শাৰী নিৰ্মাণ কৰিব এইটো হৈছে আভ্যন্তৰীণ ফৰ লুপ ই ডাইৰেক্টৰীৰ ভিতৰত অৱস্থিত ফাইলসমূহৰ বাবে পৰীক্ষা কৰিব ls এ ডাইৰেক্টৰীৰ বিষয়বস্তুটো দৰ্শিত কৰে প্ৰত্যেক শাৰীত এটাকৈ ফাইল তালিকাভুক্ত কৰিবলৈ -1 ব্যৱহাৰ কৰা হয় ইয়াত আমি ফাইলসমূহ তালিকাভুক্ত কৰো ডানে আভ্যন্তৰীণ ফৰ লুপটো সমাপ্ত কৰে বৈশিষ্ট্য ফৰ লুপৰ প্ৰতিটো চক্ৰৰ সমাপনৰ পাছত এই কমাণ্ডটোৱে এটা উলম্ব শাৰী ছপা কৰে ডানে বৈশিষ্ট্য ফৰ লুপটো সমাপ্ত কৰে আহক আমি প্ৰগ্ৰামটো কাৰ্যকৰী কৰো আপোনাৰ কিবৰ্ডত একেলগে Ctrl Alt T কীজ টিপি টাৰ্মিনেলটো খোলক এতিয়া আহক আমি ডাইৰেক্টৰীটোলৈ যাওঁ য'ত আমাৰ বেছ স্ক্ৰিপ্টটো আছে এইটো ডেস্কটপত আছে লিখক cd desktop আহক আমি simple-nested-for ফোল্ডাৰটোত যাওঁ এণ্টাৰ টিপক লিখক chmod +x nested-for.sh লিখক /nested-for.sh এণ্টাৰ টিপক আউটপুটটো দৰ্শিত হৈছে ই দেখাইছে টেষ্ট ডাইৰেক্টৰীত ফাইলসমূহ test2 ডাইৰেক্টৰীত ফাইলসমূহ আৰু test3 ডাইৰেক্টৰীত ফাইলসমূহ ইয়াৰ দ্বাৰাই আমি এই টিউটোৰিয়েলটোৰ শেষ পালোহি আহক আমি মূলভাৱ চাওঁ এই টিউটোৰিয়েলটোত আমি শিকিলো নেষ্টেড ফৰ লুপ এটা অনুশীলনী হিচাপে nested-for.sh বেছ স্ক্ৰিপ্টটো নেষ্টেড while লুপ ব্যৱহাৰ কৰি পুনৰ লিখক আপোনাৰ প্ৰগ্ৰামটো nested-while.sh নামেৰে সেভ কৰক তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে
এই মিছনৰ বিষয়ে অধিক তথ্য spoken-tutorial.org/nmeict-intro উপলব্ধ। স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটৰিয়েল দলে অৱদান দিছে। মই মৌচম হাজৰিকা। সংযোগ কৰাৰ বাবে ধন্যবাদ।